19,449টা ভোটত আমি জয়যুক্ত হলোঁ। এই জয় কমলপুৰ ৰাইজৰ, এই জয় আমি ৰাইজৰ লগত থকা। যোৱাবাৰ মই 18,400 ভোট পাইছিলোঁ, তাতকৈ 1000 ভোট বেছি পালোঁ। আৰু মই পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতৰ এই এটা 5 বছৰীয়া পৰিকল্পনাত মই সহযোগী হিচাপে বিধায়ক হ'বলৈ দ্বিতীয়বাৰৰ কাৰণে সক্ষম হ'লোঁ। আৰু মোৰ পিতৃ মাতৃক মই ধন্যবাদ জনাইছোঁ, মোৰ পৰিয়ালবৰ্গ, আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ কমলপুৰ ৰাইজ আৰু কমলপুৰ সমষ্টিৰ যিসকল কাৰ্যকৰ্তা, তিনিওটা মণ্ডলৰ সভাপতি, তিনিওটা মণ্ডলৰ বিষয়ববীয়া, ৰাইজ, পঞ্চায়তৰ প্ৰতিনিধিয়ে আজি প্ৰমাণ কৰিলে যে আকৌ এবাৰ বিজেপি চৰকাৰ। সেইবিলাক আৰু আজি মই নকওঁ। চলাতটো ডেফিনিট চলিব, সেইবিলাকৰ ব্যৱস্থা হ'ব। কিন্তু এটা কথা আমি ক'ব লাগিব যে এই সমষ্টিটো আগতে ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছিল, এইবাৰ দ্বিতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ দখললৈ গ'ল। কমলপুৰ সমষ্টিত স্বাধীনতাৰ পিছত একেৰাহে দ্বিতীয়বাৰ বিধায়ক এইবাৰ পাবলৈ সক্ষম হ'ল। আৰু বিজেপিৰ মই সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ। এটাই বিচাৰিছোঁ, অসম আৰু আগুৱাই যাওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত যি ধৰণৰ বিকাশ আৰু উন্নয়ন হৈছে, তাত আমি সকলোৱে সহযোগী হওঁ। সেইটোৱে ভাল লাগিছে যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ময়ো বিধায়ক হিচাপে সহযোগিতা কৰিব পাৰিম। ইয়াতকৈ সৌভাগ্য, ইয়াতকৈ গৌৰৱ আৰু মোৰ বিষয় হ'ব নোৱাৰে। এই চেগতে মই আৰু এজন মানুহ নাম ল'ব লাগিব, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। তেখেতেও মোৰ কাৰণে 2টা দিন, বিশেষকৈ ইলেকশ্যন, আৰু বাকীটো মই বাদেই দিছোঁ, গোটেইসকলে যি ধৰণে লাগি আজি ইলেকশ্যনটোত জিকালে, মই সকলোকে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালবৰ্গক, তেখেতৰ সহপাঠীসকল, আজি বেজেৰা, কমলপুৰ, বিডিআই যি ধৰণৰ মৰম দিলে, সেই মৰম আগত ৰাখি অনাগত দিনত আমি নতুন কমলপুৰ গঢ়াৰ সপোন ৰচিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।